মই আপোনাক এতিয়া কওঁ, আপুনি যি ধৰণে বুজি পাইছে, বহুত মানুহে তাতকৈ বেছি আশা কৰে। আপুনি হয়তো ভাবিছে যে সেইখিনি আপোনাৰ শক্তি। মই কওঁ নহয়, আপোনাৰ পিছফালে এনেকুৱা এটা জনশক্তি আছে, এখন চৰকাৰে কৰিব নোৱাৰা কাম অসমত যদি কোনোবাই কৰোঁ বুলি ভাবে, যি 2জন বা 3জন মানুহৰ নাম যদি মই ল'ম, সেই 3জন মানুহৰ ভিতৰত এজন আপুনি। মই আকৌ কৈছোঁ, এই 3,20,00,000 জনসংখ্যা থকা ৰাজ্যখনত চৰকাৰে কৰিব নোৱাৰা কাম এককভাৱে কৰিব পৰা যি 2জন বা 3জন মানুহ আছে, তাৰ ভিতৰত এজন আপুনি। ইমানেই আপোনাৰ প্ৰচণ্ড এটা শক্তি, বিশেষকৈ যুৱ শক্তিটো আপোনাৰ পিছফালে আছে। সেই শক্তিটোক আপুনি যদি ক'ৰবাৰ পৰা ক'ৰবালৈ লৈ যাওঁ বুলি ভাবে, ৰাজ্যখনৰ চেহেৰা সলনি কৰিবৰ কাৰণে জুবিন গাৰ্গ অন্যতম এক মাধ্যম হ'ব পাৰে। সেই শক্তিটোৰ কথা আপুনি জানো আজিলৈকে ভাবিছে বা কৰিছে? সেইটো মই অলৰেডি ষ্টাৰ্ট কৰিলোঁ। সেইটো এই যোৱা 2 বছৰে মানে দেখিছে। মোৰ যিমানবিলাক ফেন ক্লাব আছে, প্ৰায় 45টামান আছে। তাত অসংখ্য ল'ৰা ছোৱালী আছে, চব নতুন, চব য়াং। আৰু তেওঁলোকক মই একত্ৰিত কৰিছোঁ, কৰি সমাজবাদী হ'বলৈ শিকাইছোঁ। আপুনি বেয়া নাপাব, মই মাজতে এটা কথা কওঁ। আপুনি যিটো ফ্ৰেণ্ড ক্লাবৰ কথা কৈছে বা সকলোকে একত্ৰিত কৰিছে, মই আপোনাক তাৰ কাৰণে শুভেচ্ছা জনাইছোঁ, ধন্যবাদো জনাইছোঁ। তাৰপিছত মই আপোনাক এনেকুৱাকৈ ক'ম, সেই মানুহখিনিৰ মাজত 3টা শ্ৰেণী আছে। 1 শুভাকাংক্ষী, 2 অনুৰাগী, 3 চামচা। চামচা মোৰ কোনো নাই, মিছা কথা। মোৰ লগত যিসকল ঘূৰে মোক ভাল পায় আৰু মোৰ লগত কাম কৰে, সেইটো কাৰণে ঘূৰে। এই 3টা শ্ৰেণীৰ ভিতৰত আপোনাৰ তাত কোনটো শ্ৰেণী বেছিকৈ আছে? সেইটো নাজানো। এতিয়া তেওঁলোকক মই যেতিয়া একত্ৰিত কৰিছোঁ, তেওঁলোকক মই কৈছোঁ যে ইউ আৰ লাইক ব্ৰাদাৰ্ছ। প্ৰথম এইটো কথা শিকাওঁ মই। আৰু এইবাৰ এতিয়া বানপানীৰ সময়তে মই যেতিয়া ৰাস্তাত পইচা তুলিছিলোঁ, মইতো চব জেগাত যাব নোৱাৰোঁ। 45টা ফ্ৰেণ্ড ক্লাবক মই লগাই দিছোঁ গোটেই, য'ত য'ত থাকে। তেওঁলোকে যথেষ্ট পইচা উঠাই পেলাই আমাক ক'ৰবাত তেওঁলোকে নিজে খাদ্য সামগ্ৰী কিনি যোগান দিছে মানুহক। আৰু কিছুমানে মেইন হেড অফিচত জমা দিছে, ইয়াত কলাগুৰি যিটো আৰ্টিষ্ট ফাউণ্ডেশ্যনত। তাৰ পৰা আমি সেই পইচাৰে আমি বিভিন্ন জেগাত মই টিম পঠাইছোঁ, টিম বনাই পেলাই। মৰিগাঁৱত গৈছে, কোনোবা মাজুলীত গৈছে, কোনোবা লখিমপুৰ গৈছে। চ' সেই ধৰণে কাম কৰিবলৈ শিকাইছোঁ। তাৰপিছত যোৱা বছৰ এতিয়া আমি প্লেণ্টেশ্যনৰ ওপৰত গুৰুত্ব দিছিলোঁ বহুত। আমি প্ৰায় অলমষ্ট 15,000মান গছ ৰুৱাইছোঁ গোটেই চব ল'ৰা ছোৱালীক। আৰু গছপুলি সংৰক্ষণ সেইবিলাক কথা শিকাইছোঁ। তেওঁলোকে যথেষ্ট ভাল কাম কৰিছে। আৰু 2-এজন গণ্ডগোল থাকিবই তাৰ মাজত, সেইখিনি এতিয়া চাই থাকিব লাগিব, উপায় নাই। যে মই প্ৰথমতে মই জড়িত নাছিলোঁ তেওঁলোকৰ লগত ইমান, কাৰণ মোৰ ফেন ক্লাব যেতিয়া মই ভাবিছিলোঁ যে মই তাত সোমাই পেলাই কি কৰিম। কিন্তু পিছত দেখিলোঁ যে সেই মাজে মাজে কোনোবাই গণ্ডগোল কৰে, তেওঁলোকৰ ভিতৰতে কেতিয়াবা কাজিয়া হয়। সেইবিলাক বস্তু হ'ব নালাগে। সেইকাৰণে মই হেড অফিচ গুৱাহাটীত বনাই এতিয়া তেওঁলোকৰ মাজত ইউনিটিটো আনি পেলাই একত্ৰিত কৰিছোঁ। আপোনাক যিসকলে ঘেৰি ৰাখে, আপোনাৰ সোঁৱে বাবে যিসকল অনবৰতে থাকে, মই সকলোকে কোৱা নাই, একাংশক বাদ দি পেলাই কৈছোঁ। আপুনি যিটো কথা কৈছে আপোনাৰ কোনো চামচা নাই, মই কৈছোঁ যে আপোনাৰ একাংশ চামচাই আপোনাক ঘেৰি ৰাখে। অনুৰাগী আপুনি নাভাবে, কিন্তু অসমৰ মানুহে ভাবে তেনেকৈ। যদি চামচাগিৰি কৰিব বিচাৰে সেইটো তাৰ মোৰ দুখ নহয়, কিন্তু মই কাকো চামচা বুলি নাভাবোঁ। মই সদায় কওঁ যে ইউ আৰ মাই ব্ৰাদাৰ। চাওক, শুভাকাংক্ষীয়ে মানুহৰ ভুল আৰু দুখ, শুদ্ধ আৰু ভুল দুয়োটাই দেখুৱাই দিয়ে। ভালটো প্ৰশংসা কৰে, বেয়াটোক সমালোচনা কৰে। অনুৰাগীয়ে তেওঁক সদায় ভাল হোৱাটো বিচাৰে আৰু তেওঁক নেতাৰ দৰে গণ্য কৰে, যে তেওঁক সদায় ফ'ল' কৰে, তেওঁ অনুগামী হ'বলৈ চেষ্টা কৰে। আৰু চামচাই ভুল শুদ্ধ একো বিচাৰ কৰিব নোৱাৰে, তেওঁ যি কৰে সকলো ভালেই দেখে, তেওঁ বেয়া একোৱেই নেদেখে। আৰু যিসকলে আকৌ শুভাকাংক্ষী হৈ সমালোচনা কৰে, সেই চামচাবিলাকে তেওঁলোকক আক্ৰমণ কৰে, সমালোচনা কৰে। তেনেকুৱা একাংশ মানুহ আপোনাৰ লগত থাকে, আপোনাৰ কেতিয়াও জীৱনত তেওঁলোকে কোনো ভুলেই নেদেখে। আপুনি নিজেই কৈছে আপোনাৰ কিছু ভুল আছে বুলি আপুনি নিজে স্বীকাৰ কৰিছে, কিন্তু আপোনাৰ সেইসকলে সেই ভুলটো কেতিয়াও নেদেখে, তেওঁলোকে সকলো শুদ্ধ বুলি ভাবে। সেইসকল আপোনাৰ চামচা নহয় কি? তাত আৰু এটা কথা আছে, বেছিভাগে মোক ভয় কৰে, প্ৰব্লেমটো সেইটো। গতিকে তাৰ মন থাকিলেও সি ক'ব নোৱাৰে। আৰু মোক কথা ক'ব পৰা মানে খুব কম থাকে মোৰ লগত, আৰু বেছিভাগ সৰু মোতকৈ। লগৰ যিখিনি আছে একেলগৰ একে বয়সৰ সমপৰ্যায়ৰ, তেওঁলোকে কয়, কিন্তু নোকোৱা নহয় যে এইটো বেয়া কাম হ'ল, এইটো ভুল হ'ল। কিন্তু সৰুখিনিয়ে ক'বলৈ মোক ভয় কৰে আচলতে। প্ৰব্লেমটো সেইটো, তাৰ মন গ'লেও ক'ব নোৱাৰে। কিয়? আপুনি কি আক্ৰমণ কৰে নেকি ভুল শুধৰাই দিলে? ভয়টো থাকে নহয়, ভয়টো থাকিবই। এইটো আৰু ভয় এইটো আছে, সেইটো ৰেচপেক্ট থ্ৰু ৰেচপেক্ট আহে। চ' সেইটো কাৰণে ক'ব নোৱাৰে চাগে। এই কথাটো আপুনি নিজে যিহেতু গম পায় ভয়ত নকয় বুলি, তেওঁলোকক আপুনি এটা পৰিৱেশো দিব লাগে কেতিয়াবা, যে সিহঁতি মোক এই কথাবিলাক কওক। মই কিন্তু একদম চিম্পলি থাকোঁ চবৰ লগত, কিন্তু তথাপি ভয় কৰে, এইটো মই কি কৰিম। আৰু মই মাজে মাজে খং কৰে, সেইটো জানে, খং উঠি যায় ফটকে। সেইটো কাৰণে তেওঁলোকৰ এটা ভয় এটা আছে। আৰু মোৰ সেই লগৰ সমপৰ্যায়ৰ যিখিনি, তেওঁলোক থাকিলেই হ'ল মোৰ লগত। তেওঁলোক ঠিক আছে। আৰু মোৰ লগৰ বেছিভাগ খুব ভাল কাম কৰা, ভাল পজিশ্যনত থকা মানুহ। চ' মই নাভাবোঁ যে তেওঁলোকে ভুল দিছে। আপুনি এইমাত্ৰ যিটো কথা কৈছে, খুব ভাল মানুহ আপোনাৰ লগৰ, খুব ভাল বন্ধু হয়, ময়ো জানো একাংশ খুব আপোনাৰ ভাল মানুহ আপোনাৰ লগত আছে। কিন্তু সম পৰিমাণে আপোনাৰ লগত একাংশ খুব তলৰ শ্ৰেণীৰ চিন্তা কৰা মানুহো থাকে, মানে যিবিলাকক ক'বলৈ মোৰ বেয়া লাগিছে শব্দটো, মোটামুটি ফটুৱা বুলি ক'ব পাৰি।
তেনেকুৱা একাংশও আপোনাৰ লগত থাকে। এতিয়া মানুহক ইমান চৰিত্ৰ বিচাৰ কৰি থাকিবলৈ হ'লে মই কাম কৰিবলৈ সময় নাপাম, গতিকে মোক সেই ফ্ৰী স্পেচটো লাগে। আৰু তেওঁলোকে যদি ভুল কৰিছে সেইটো তেওঁলোক ভুক্তভোগী নিজে হ'ব। তেওঁলোকে ভুল কৰাৰ কাৰণে যে আপোনাৰ বদনাম হৈছে, সেইটো মই চম্ভালিব লাগিব আৰু উপায় নাই আৰু। মই এই কথাখিনি আপোনাক কি কাৰণে কৈছোঁ, মোৰ লক্ষ্যটো সেইটোৱেই। মই নিবিচাৰোঁ কেতিয়াও জুবিন গাৰ্গক কোনোবাই সোঁৱে বয়ে থকা মানুহে ক্ষতি কৰক, জুবিন গাৰ্গক কোনোবাই বদনামী কৰক। মই বিচাৰোঁ জুবিন গাৰ্গ হৈ থাকক। না আজিকালি সেইকাৰণে মই কওঁ তেওঁলোক চবকে যে প্ৰত্যেকটো কথা মোৰ লগত আলোচনা কৰি মোক সুধি পেলাই কৰিব লাগিব, নিজে ডিচিশ্যন ল'ব নোৱাৰোঁ। এজ এ মানে মই যদি মোক যদি চিফ বুলি ভাবোঁ দেন ইউ হেভ টু কনচাল্ট মি, সেইটো বাৰে বাৰে মই বুজাই আছোঁ সিহঁতক। কিছুমান আছে মই জানো উল্টা পুল্টা কৰিছে মাজতে, গতিকে মই ভাবোঁ যে তেওঁলোক সলনি হৈ যাব মোৰ লগত থাকিলে। এই যে জুবিন গাৰ্গৰ নামত যিটো ফেষ্টিভেল হয়, জুবিন গাৰ্গ সংগীত মহোৎসৱ, বেলেগ নাই সেইটো নহয়, এইটো কলাগুৰু মহোৎসৱ হয়। প্ৰথমবাৰটো জুবিন গাৰ্গ প্ৰথমবাৰ তেওঁলোকে অকলে পাতিছিলে, মোক নুসুধাকৈ পাতি দিলে মোৰ নামত। তো মই তেওঁলোকক কৈছিলোঁ তেতিয়া বোলো মানুহ মৰিলেহে ফেষ্টিভেল পাতে মানুহৰ নামত, মানুহ জীয়াই থাকোঁতে নাপাতে। সেইটো ডাঙৰ ব্লাণ্ডাৰ মিষ্টেক এইটো। আৰু মোৰ ফেষ্টিভেল এটা কৰাৰ মোৰ সদায় ইচ্ছা আছিলে, সেইকাৰণে মই নেক্সট ইয়েৰৰ পৰা মই নিজে সোমাই দিলোঁ। এতিয়া এইবছৰ আমি বৰপেটাত পাতিম, আৰু যিহেতু আমাৰ কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন আছে, আকৌ কলাগুৰু নামতে আমি সেই ফেষ্টিভেলটো কৰিছোঁ। সেইকাৰণে মই এনেও বিষ্ণু ৰাভাৰ ফলোৱাৰ জানো। চ' ৰাভাক কেন্দ্ৰ কৰি আমি বহুত কাম কৰিব পাৰোঁ আচলতে। আৰু কলাগুৰুৰ লগত জড়িত বহুত মানুহ আছে অসমত, এতিয়াও জীয়াই আছে কিছুমান মানুহ। চ' তেওঁলোককো জড়িত কৰিবলৈ চেষ্টা কৰিছোঁ। যোৱাবাৰ নগাঁৱত কৰিছিলোঁ, বিষ্ণু ৰাভাৰ লগত এক্টিং কৰা মানুহ মাতি আনিছোঁ, আমি সম্বৰ্ধনা জনাইছোঁ। বিভিন্ন কালচাৰৰ বিভিন্ন জনজাতিৰ মানুহ মাতিছোঁ। এইবাৰ বৰপেটাত আৰু ডাঙৰকৈ কৰিম। আৰু ইণ্টাৰেষ্টিং, যোৱাবাৰ মোৰ কোনো স্পনচৰ নাছিলে, মই পকেটৰ পইচা কৰিলোঁ, গোটেই খৰচ মই বহন কৰিছোঁ। চ' এইবাৰ খালি আমি স্পনচৰলৈ কৰিম ভালকৈ। হয়, মই শুভেচ্ছা এইটো জনাইছোঁ। মই আৰু ডাঙৰ কৰিব বিচাৰোঁ কলাগুৰু ফেষ্টিভেলটো, আৰু প্ৰত্যেক বছৰ অসমৰ বিভিন্ন জেগাত কৰিম, বেলেগ বেলেগ চহৰত। কলাগুৰু প্ৰসংগ ওলাইছে কাৰণে মোৰ কথা এটা হঠাৎ মনত পৰিছে কাৰণে সোধোঁ। বিষ্ণু ৰাভাৰ কথা ক'বলৈ গৈ আপুনি এবাৰ জ্যোতিপ্ৰসাদৰ সন্দৰ্ভত কোনোবাই সোধোতেনে আপুনি অকণমান নক'বলগীয়া কথা এটা কৈ দিছিল, আপোনাৰ নিশ্চয় মনত আছে? মোক কোৱাৰ ধৰণটো ভুল হ'ল আচলতে। মই দুইজনকে ভাল পাওঁ, কিন্তু ৰাভাক মই বেছি ফ'ল' কৰোঁ। কথাটো মই তেনেকৈ ক'ব লাগিছিলে, মই অকণমান বেলেগ ধৰণে কৰোঁ ক'লোঁ, সেইটো কাৰণে এটা ৰিপ'কেশ্যন হ'ল আৰু হুলস্থুল এটা হৈছিলে দুদিনমান। কিন্তু মানে আপুনি কওঁ বুলি কোৱা নাছিলে সেইটো? ক'বলৈ মোক কোৱাৰ ধৰণটো বেলেগ হৈ গ'ল। মই যে ৰাভাক বেছি ভাল পাওঁ বা বেছি ফ'ল' কৰোঁ সেইটো কথাই ক'ব লাগিছিলে মই, কাৰণ বেলেগ ধৰণে ওলালে মুখৰ পৰা। চ' কথা ভুলকৈ ক'লে গণ্ডগোল হয় এইটো। আজিকালি কাৰণ অকণ চাই চিতি সাৱধানে ক'বলৈ শিকিছোঁ। চাই চিতি সাৱধানে ক'বলৈ চেষ্টা কৰিছে। তাৰমানে আপুনি ভাবি চিন্তি নোকোৱাৰ কাৰণে বিগত সময়ছোৱাত আপুনি শলঠেকত যে পৰিছিল, সেইটো আপুনি আজি স্বীকাৰ কৰে? এবাৰ পৰিছোঁ নিশ্চয়, সেইটো দেখিছে চবে, ময়ো দেখিছোঁ। চ' মোৰ ইণ্টেনশ্যন নাছিলে কিন্তু কোনো কাৰোবাক হেৰি কৰিব, কাৰোবাক মই আৰ্টিষ্টক কেতিয়াও মানে তোলা চনিয়ে নাচাওঁ কেতিয়াও।